শহীদ প্রণাম তোমার, শহীদ প্রণাম লুই তোর পাররে তুমি দেখালো না, তুমি এতো বুকু পাতি দিলা। 116 বিঘা ভূমিত এটা বিশাল পৰিসৰত শ্বহীদ স্মাৰক উদ্যান এখনৰ মুকলি পৰ্ব আৰম্ভ হৈছে। এয়া সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল যে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি বিজড়িত এনেকুৱা এডোখৰ স্থান লাগে য'ত থিয় হৈ আন্দোলনৰ সত্তাটো উপলব্ধি কৰিব পাৰি। ইয়াত কলিয়াবৰৰ জ্যেষ্ঠসকলে আন্দোলন কৰিছে, আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্ব লৈছে। আমাৰ প্ৰজন্মতে আমি আন্দোলন দেখা নাই। আমি অসম আন্দোলনৰ বহু পাছত জন্ম হোৱা প্ৰজন্ম, কিন্তু আমাৰ দৰে অসম আন্দোলন নেদেখা, অসম আন্দোলন কেৱল কিতাপৰ পাছত পঢ়িবলৈ পোৱা এটা প্ৰজন্মই কি আৱেগেৰে উদ্বেলিত হৈ কি যুক্তিসংগত দাবীক লৈ এটা জাতিয়ে 6 বছৰ দিনে নিশাই ৰাজপথত সংগ্ৰাম কৰিছিল, কি লক্ষ্যত কি জাতি প্ৰেমেৰে উদ্বুদ্ধ হৈ 860গৰাকীকৈ শ্বহীদে হেলা ৰঙে পুলিচৰ আৰক্ষীৰ গুলীৰ সন্মুখত বুকু পাতি দিছিল, সেই উপলব্ধি আমি কৰিব পৰাকৈ এডোখৰ স্থান হ'ল। আমি আই মাতৃসকলে ইয়াত সমবেত হৈ আছে, যিটো কথা আমি ৰাজহুৱাকৈ বহুদিন লোকগান কৰি নাপাতিছিলোঁ, কিন্তু পাতিব লাগিব। কাৰণ এনেকুৱা সংগ্ৰামৰ দলিল বিশ্বৰ কোনো প্ৰান্তত পাবলৈ নাই, য'ত গণসংগ্ৰাম কৰিবলৈ গৈ অহিংস শান্তিপূৰ্ণ আন্দোলন কৰিবলৈ গৈ আমাৰ 58গৰাকীকৈ আই মাতৃ ভৰ্তিতা হৈছে। এই নতুন প্ৰজন্মৰ যুৱতীসকলে নিজৰ অগ্ৰজ প্ৰজন্মৰ আই মাতৃসকলৰ সেই ত্যাগ জানিব লাগিব, আৰু তেতিয়াহে জাতীয়তাবোধেৰে উদ্বুদ্ধ হৈ সেই অসম আন্দোলনৰ সত্তাটোক আমি এতিয়াও আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হ'ম। কেৱল শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদৰ আত্মাই ন্যায় নাপায়। তাৰ কাৰণে লাগিব অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব। প্ৰধান ৰাইজ, সদৌ অসম ছাত্ৰ সন্থাৰ বাবে, অসমৰ ৰাইজৰ বাবে এই 10 ডিচেম্বৰ তাৰিখটো বছৰটোৰ আটাইতকৈ পবিত্ৰ দিনবোৰৰ ভিতৰত অন্যতম। আজিৰ দিনটো আমাৰ কাৰণে এটা অমোঘ সংকল্প লোৱাৰ দিন যে জাতিটোৰ স্বাৰ্থত কোনো আপোচ নকৰাকৈ নিজৰ পক্ষৰ পৰা নিজৰ লক্ষ্যৰ পৰা এজুলিমান বিচলিত নোহোৱাকৈ সংগ্ৰাম কৰি যাবৰ কাৰণে সংকল্প লোৱাৰ দিন। মই কলিয়াবৰবাসী ৰাইজৰ আগত অসম আন্দোলনৰ ইতিহাসৰ বিস্তৃত ব্যাখ্যা ৰখাৰ কোনো প্ৰয়োজন বোধ কৰা নাই, কাৰণ এই অঞ্চলৰ ৰাইজে অসম আন্দোলনতেই কেৱল নহয়, অসমৰ ইতিহাসৰ পৃষ্ঠা উৰ্বৰা হোৱা প্ৰতিটো জাতীয়তাবাদী সংগ্ৰামত, প্ৰতিটো গণসংগ্ৰামত কলিয়াবৰবাসী ৰাইজে নেতৃত্ব লৈ নহয় অভিভাৱকত্ব প্ৰদান কৰিছে, কিবা কিবি পৰিশ্ৰম কৰি বুকুৰ দেহেৰে ইতিহাস লিখিছে। আৰু কেন্দ্ৰ চৰকাৰৰ যৌথ আওতাত প্ৰায় 15টা বিষয় কেন্দ্ৰ চৰকাৰৰ আওতাত পৰে, অসম চৰকাৰৰ আওতাত পৰা 40টা বিষয়, আৰু উভয় চৰকাৰৰ আওতাত পৰা 12টা বিষয়েৰে অসম চৰকাৰৰ কৰণীয়খিনিক লৈ মুঠ 52টা বিষয়ত আমাৰ আলোচনা হৈছে, আৰু সেই আলোচনাৰ অন্তত সিদ্ধান্তত উপনীত হৈছোঁ। এতিয়া ৰূপায়ণৰ ৰূপৰেখা অংকন কৰা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমৰ মানুহৰ কাৰণে সাংবিধানিক ৰক্ষা কৱচ আদায় কৰাৰ সংগ্ৰামখনত ছাত্ৰ সন্থা সফল হ'ব। ইয়াৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি দ্বিপাক্ষিক আলোচনা বিচাৰিছোঁ, আৰু তাত মূল বহুতো বিষয় উত্থাপন কৰা হ'ব। স্থানীয় নিগম নিকায়ৰ পৰা লোকসভা বিধানসভালৈকে কিমানটা অসমীয়াৰ বাবে আসন সংৰক্ষণ, চাকৰি বাকৰি সেয়া কেন্দ্ৰীয় চৰকাৰৰ হওক, ৰাজ্য চৰকাৰৰ হওক, ব্যক্তিগত খণ্ডৰ চাকৰি হওক, অসমৰ খিলঞ্জীয়া যুৱক যুৱতীৰ কাৰণে আসন সংৰক্ষণ, অসমৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে প্ৰতিনিধিত্ব লাভ কৰিব পৰাকৈ অসমৰ কাৰণে এখন উচ্চ সদন গঠন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।